গাৰ্গৰ সৃষ্টিৰাজিক বিহু মঞ্চত বিকৃত ৰূপ দিয়াৰ চেষ্টা কৰিছে মৰ্মিতা মিত্ৰই। জুবিন গাৰ্গৰ গীতৰ সুৰ ভুলকৈ গাই জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিতৰ্কিত কৰাৰ চেষ্টা কৰা হৈছিল আৰু তাৰ পিছতে জুবিন গাৰ্গৰ ভগ্নী খৰাব হৈছে। পোনপটীয়াকৈ মৰ্মিতা মিত্ৰক কৈছে যে জুবিন গাৰ্গৰ গীত শুদ্ধকৈ পৰিৱৰ্তন কৰক বা শুদ্ধকৈ গাওক, অন্যথা নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সকলো সৃষ্টিৰাজিক ভুল কৰি ল'ব। আৰু এনেকৈ বৰ্তমান সময়ত মৰ্মিতা মিত্ৰক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ প্ৰতিগৰাকী জুবিন অনুৰাগী বৰ্তমান ক্ষুব্ধ হৈ পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ। জুবিন গাৰ্গৰ গীত বিকৃত কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীতক বিকৃত ৰূপ দিয়াৰ চেষ্টা কৰিছিল আৰু কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক সকিয়নি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ। জুবিন গাৰ্গৰ গীত শুদ্ধকৈ গাওক মৰ্মিতা মিত্ৰই এয়া পোনপটীয়াকৈ আহ্বান জনাইছে। সৃষ্টিৰাজিক মৰ্যাদা কৰক, সৃষ্টিৰাজিৰ মৰ্যাদাক ৰক্ষা কৰক বুলি কৈছে। জনপ্ৰিয় গীতৰ অপব্যৱহাৰ নচলিব মৰ্মিতা মিত্ৰক পোনপটীয়াকৈ কৈছে জুবিন গাৰ্গৰ ভগ্নীয়ে। মঞ্চত গীতৰ সুৰ সলনি কৰিছিল মৰ্মিতা মিত্ৰই। জুবিন গাৰ্গৰ গীতৰ ব্যৱহাৰ কৰি সুৰ সলনি কৰিছিল। তাৰ পিছতেই জুবিন অনুৰাগীৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ। ৰাজ্যজুৰি আজি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জুবিন গাৰ্গৰ সৃষ্টিৰাজি বিকৃত কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে জুবিন অনুৰাগী তথা অসমবাসীয়ে। বিহু মঞ্চত সকলোৱে গীত পৰিৱেশন কৰিছে আৰু এই সময়তে মৰ্মিতা মিত্ৰই যি কাণ্ড কৰিছে তাক লৈ সকলোৱে প্ৰতিক্ৰিয়া দিছে, কিয়নো জুবিন গাৰ্গৰ সৃষ্টিৰাজিক অপমান কৰিছে মৰ্মিতা মিত্ৰ। আৰু এই টুইট দেখুৱাইছো, সামাজিক মাধ্যমত পোষ্ট কৰিছে জুবিন গাৰ্গৰ ভগ্নীয়ে। পোনপটীয়াকৈ কৈছে যে মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত শুদ্ধকৈ গাওক। মঞ্চত জুবিন গাৰ্গৰ গীত গোৱাক লৈ আপত্তি নাই, কিন্তু মৰ্মিতা মিত্ৰই যি কৰিছে তাক লৈ সকলোৰে আপত্তি আছে, কিয়নো জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিতৰ্কিত কৰিছে বা বিকৃত কৰাৰ চেষ্টা কৰিছে মৰ্মিতা মিত্ৰই। আৰু কালিৰ দিনটোত বিহুৰ অনুষ্ঠান কৰি মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ এটা জনপ্ৰিয় গীত গাইছিল আৰু সেই গীতৰ সুৰ সলনি কৰিছিল মৰ্মিতা মিত্ৰই। বিহু মঞ্চত জুবিন গাৰ্গৰ গীতৰ সুৰ সলনি কৰি নিজকে জনপ্ৰিয় বুলি পৰিচয় দিয়াৰ চেষ্টা কৰিছিল মৰ্মিতা মিত্ৰই। আৰু সেই প্ৰক্ৰিয়াক বৰ্তমান সময়ত অসমৰ সচেতন মহলে গৰিহণা দিছে। প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে গৰিহণা দিছে, কিয়নো কোনেও নিবিচাৰে জুবিন গাৰ্গ, যিগৰাকী জুবিন গাৰ্গ আমাৰ মাজত নাই সেইগৰাকী জুবিন গাৰ্গৰ গীতৰ ব্যৱহাৰ কৰিছে, তাত কোনো আপত্তি কৰা নাই। কিন্তু জুবিন গাৰ্গৰ গীতৰ ব্যৱহাৰ কৰাৰ উপৰিও জুবিন গাৰ্গৰ গীতৰ সুৰ সলনি কৰা হৈছে, ইয়াত সকলোৰে আপত্তি আছে। ইয়াত আপত্তি থাকিব, কিয়নো মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিনবিহীন বহাগ সকলোৱে পালি আছে আৰু প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত বিষাদ আছে। কিন্তু তাৰ মাজতে এনেকুৱা কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া আহিছে আৰু তাৰ মাজতেই জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে এটা পোষ্ট কৰিছে, সামাজিক মাধ্যমত পোষ্ট কৰিছে আৰু তাত স্পষ্টকৈ কৈছে জুবিন গাৰ্গৰ গান গাওক, তাত আপত্তি নাই, কিন্তু জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধকৈ মঞ্চত পৰিৱেশন কৰক, অন্যথা নৱপ্ৰজন্মই জুবিন গাৰ্গৰ যি গান আছিলে সেই সকলোবিলাকক বিপৰীত দিশেৰে চাব। গতিকে এনেকুৱা নকৰিবলৈ আহ্বান জনাইছে আৰু অসমৰ প্ৰতিগৰাকী ৰাইজে কৈছে যে এনেকুৱা কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয়। যিগৰাকী জুবিন গাৰ্গ অসমৰ হিয়াৰ আমঠু আছিল, বিহু বুলিলেই জুবিন গাৰ্গ আছিল, সেই জুবিন গাৰ্গ মৃত্যুৰ পিছতো কিন্তু জুবিন গাৰ্গক এছামে ব্যৱহাৰ কৰি আছে। মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ গীতৰ নামত এছামে টকা উপাৰ্জন কৰি আছে আৰু ইয়াক লৈ এতিয়া সকলো সৰব হৈছে। জুবিন গাৰ্গৰ অনুৰাগী সৰব হৈছে। জুবিন গাৰ্গৰ গীত বিকৃত কৰাক লৈ সকলোৱে গৰিহণা জনাইছে। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গৰ গীত গাওক, তাত কোনো আপত্তি নাই, কিন্তু বহাগৰ মঞ্চত জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধকৈ গাওক। জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত প্ৰচাৰ কৰক, ভুলকৈ প্ৰচাৰ নকৰিব। আৰু এনেকুৱা কাণ্ড বাৰে বাৰে হোৱা দেখিবলৈ পোৱা যায়। জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ পিছতো কিন্তু জুবিন গাৰ্গৰ নাম লৈ একাংশ এনেকুৱা কাণ্ড কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াক লৈ এতিয়া প্ৰতিগৰাকী জুবিন অনুৰাগী সৰব হোৱাও দেখিবলৈ পোৱা গৈছে। অসমীয়া সংগীত জগতৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীত মানে এক আৱেগ, কিন্তু
এই আৱেগক লৈ এতিয়া হেতালি খেলাৰ অধিকাৰ কোনে দিছে সকলোৱে প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ গীত অসমীয়াৰ আৱেগ অসমীয়াৰ হৃদয়ত বাস কৰে সেই আৱেগক লৈ কাৰো খেলা কৰাৰ অধিকাৰ নাই শেহতীয়াকৈ বিভিন্ন মঞ্চত বা কালিৰ দিনটোত বিহু মঞ্চত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ জনপ্ৰিয় গীত এটা বিকৃত কৰাৰ চেষ্টা কৰিছিল তাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ ক্ষোভ উত্থাপন হৈছে সকলোৱে গৰিহণা দিছে জুবিন গাৰ্গৰ গীতৰ সুৰ অপব্যৱহাৰ সহ্য কৰা নহ'ব এতিয়া সকলোৱে কৈছে জুবিন গাৰ্গৰ সৃষ্টিৰাজি ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি ভুলকৈ প্ৰচাৰ কৰিব সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় মৰ্মিতা মিত্ৰক পামী বৰঠাকুৰে পোনপটীয়াকৈ কৈছে যে শুদ্ধকৈ গাওক জুবিন গাৰ্গৰ গান পামী বৰঠাকুৰে স্পষ্টভাৱে মৰ্মিতা মিত্ৰক অনুৰোধ জনাইছে যাতে তেওঁ জুবিন গাৰ্গৰ গীতসমূহ মঞ্চত শুদ্ধভাৱে পৰিৱেশন কৰে গীতৰ মানদণ্ডৰ সৈতে আপোচ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় জুবিন গাৰ্গৰ সৃষ্টিৰাজি অসমীয়াৰ সংস্কৃতিৰ সম্পদ এই সৃষ্টিৰাজি নৱপ্ৰজন্মৰ মাজলৈ শুদ্ধ ৰূপত যাব লাগে ইয়াক বিকৃত কৰি জনপ্ৰিয়তা বুটলাৰ চেষ্টা কৰাটো দুৰ্ভাগ্যজনক সঁচাকৈ দুৰ্ভাগ্যজনক মৰ্মিতা মিত্ৰই মঞ্চত জুবিন গাৰ্গৰ গানৰ যি সুৰ সলনি কৰিছিল তাক লৈ সামাজিক মাধ্যমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে সমালোচনা কৰিছে জুবিন অনুৰাগীসকলে মৰ্মিতা মিত্ৰক সমালোচনা কৰিছে বা এক প্ৰকাৰ তুলাধুনা দিছে বহুতৰে মতে যদি গীতৰ শব্দ আৰু সুৰ সঠিককৈ গাব নোৱাৰে তেন্তে শিল্পীয়ে আনৰ গীতত হাত দিয়া অনুচিত আৰু পোনপটীয়াকৈ কৈছে যে সংস্কৃতিৰ নামত বেপাৰ নচলিব কেৱল মঞ্চ কপাবৰ বাবে হাত চাপৰি পাবৰ বাবে এজন কিংবদন্তী শিল্পীৰ কালজয়ী গীতৰ এনে কাৰ্যই গীতৰ সৈতে কৰা এনে কাৰ্যই কেতিয়াও কিন্তু সকলোৱে সহজভাৱে নলয় আনহাতে পামী বৰঠাকুৰৰ এই পোষ্টৰ পিছতেই কিন্তু মৰ্মিতা মিত্ৰইও ক্ষমা খুজিছে কিন্তু ক্ষমা খুজিলে সকলো কথা শেষ হৈ নাযায় আমি আশা কৰিছোঁ মৰ্মিতা মিত্ৰৰ এইসমূহৰ পৰা অলপ হ'লেও শিক্ষা ল'ব পৰৱৰ্তী যিসমূহ বিহু মঞ্চ আছে তাত জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধকৈ উচ্চাৰণ শুদ্ধকৈ সুৰ দিব জনপ্ৰিয়তা লাভ কৰিবলৈ গৈ জুবিন গাৰ্গৰ গীত ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ সৃষ্টিৰাজিকে যদি অপমান কৰে সেয়া কিন্তু কোনেও গ্ৰহণযোগ্যভাৱে কোনেও মানি নলয় আনহাতে এটা কথা ক'ব লাগিব যি সময়ত একাংশ সংগঠনে জাতীয়তাবাদৰ কথা কয় একাংশ সংগঠনে অসমক ভাল পাওঁ বুলি কয় সেইসমূহ কিন্তু একাংশ সংগঠনে কিন্তু এই ক্ষেত্ৰত এটাও মন্তব্য তেওঁলোকে আগনবঢ়ালে ইয়াৰ কথা উল্লেখ কৰিব লাগিব এইসকল কথা উত্থাপন কৰিব লাগিব স্পষ্ট ৰূপত উত্থাপন হ'ব লাগিব মৰ্মিতা মিত্ৰই ভুল কৰিছে সকলোৱে ইয়াক অনুধাৱন কৰিব ঠিক আছে মৰ্মিতা মিত্ৰই ভুল কৰিছে ভুল তেওঁ উল্লেখ কৰিছে যে মানুহ মাত্ৰেই ভুল ঠিক আছে মানুহ মাত্ৰেই ভুল কিন্তু যি সময়ত অসমৰ জাতীয় সংগঠনসমূহে কৈ থাকে যে আমি অসমীয়া সত্ব জীয়াই ৰাখিম আমি জাতীয়তাবাদী সেই সময়ত কিন্তু এটাও মাত নামাতিলে এষাৰি মন্তব্য তেওঁলোকে আগবঢ়াব লাগিছিল মৰ্মিতা মিত্ৰক এষাৰ কথা ক'ব লাগিছিল যে তেওঁ যি কৰিছে সেয়া ভুল আৰু আগন্তুক সময়ত এইসমূহ তেওঁলোকে ভালকৈ মন কৰক কিন্তু সংগঠনসমূহ নিমাত আৰু এনেকুৱা বাৰে বাৰে যদি হৈ থাকে তেন্তে জুবিন গাৰ্গৰ সেই সত্তা জুবিন গাৰ্গৰ সেই আৱেগ সেইসমূহ ক'ত যাব এতিয়া সদ্যহতে প্ৰশ্ন উত্থাপন হ'ব এয়া কেৱল উদাহৰণ মৰ্মিতা মিত্ৰ বুলিয়ে নহয় অসমৰ বহু কণ্ঠশিল্পীয়ে লাখ লাখ টকা লৈ জুবিন গাৰ্গৰ গীতৰ ব্যৱহাৰ কৰি এনেকুৱা কাণ্ড কৰি আছে কিন্তু অসমৰ প্ৰতিগৰাকী জনতাই অসমৰ প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে এইসমূহ চাই আছে ইয়াৰ প্ৰত্যুত্তৰ দিব সংস্কৃতিৰ নামত বেপাৰ নচলিব সংস্কৃতিৰ নামত কোনো পধ্যেই বেপাৰ নচলিব আপোনালোকে কমেণ্ট কৰক এনেকুৱা ধৰণৰ কাণ্ডক আপোনালোকৰ মতামত কি কমেণ্ট কৰক কিয়নো জুবিন গাৰ্গৰ মৃত্যু হ'ল জুবিন গাৰ্গ আমাৰ মাজত নাই এটা জুবিন সত্তা আমাৰ মাজত নাইকিয়া হ'ল জুবিন গাৰ্গ আমাৰ কাৰণে অভিভাৱক আছিল প্ৰতিগৰাকী অসমীয়াৰ কাৰণে অভিভাৱক আছিল সেইগৰাকী জুবিন গাৰ্গ আমাৰ মাজত নাই জুবিন গাৰ্গ অবিহনে ৰঙালী বিহু পালন কৰিছে অসমীয়াই সেয়া কেতিয়াও কোনেও কল্পনাও কৰিব পৰা নাছিল কিন্তু জুবিন গাৰ্গ নোহোৱাৰ সুযোগ লৈ জুবিন গাৰ্গৰ জনপ্ৰিয় গীতসমূহৰ ব্যৱহাৰ কৰি
কেৱল মাত্ৰ নিজৰ স্বাৰ্থত জুবিন গাৰ্গৰ গীতৰ সুৰ সলনি কৰিব, শব্দ সলনি কৰিব, ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয়। কোনেও ইয়াক গ্ৰহণযোগ্য বা কোনেও ইয়াক সহজে মানি নলয়। অৱশ্যে মৰ্মিতা মিত্ৰই ক্ষমা বিচাৰিছে। তেওঁ কৈছে মানুহ মাত্ৰেই ভুল, কিন্তু এগৰাকী শিল্পী হিচাপে, এগৰাকী পাব্লিক ফিগাৰ হিচাপে তেওঁ ইমানকণ ন্যূনতম জ্ঞান থাকিব লাগিছিলে যে জুবিন গাৰ্গৰ গীতসমূহক আমি বিকৃত নকৰোঁ। আৰু কমিটিসমূহেও ইয়াত নজৰ দিব লাগিছিল। কমেণ্ট আহিছে, কমিটিসকলেও নজৰ দিব লাগে, কমিটিৰ ইয়াত দায়িত্ব আছে। জুবিন গাৰ্গৰ যি সত্তা, জুবিন গাৰ্গ কোন হয় বুজোৱাৰ প্ৰয়োজন নাই, সকলোৱে হয়তো গম পায়। কিন্তু জুবিন গাৰ্গৰ গীতৰ ব্যৱহাৰ কৰি বিহু মঞ্চত বিকৃত ৰূপ দিব, এয়া কেতিয়াও কিন্তু কোনো অসমীয়াই মনে মনে চাই নাথাকে, প্ৰতিক্ৰিয়া দিব। সামাজিক মাধ্যমত তেওঁলোকে প্ৰতিক্ৰিয়া ইতিমধ্যে দি আছে। যিগৰাকী জুবিন গাৰ্গে অসমীয়াৰ কাৰণে বহু কৰি থৈ গৈছে, ৮,০০০ৰো অধিক বিহুগীত গাই গৈছে, সেইগৰাকী জুবিন গাৰ্গৰ গীতৰ সুৰ সলনি কৰিব মৰ্মিতা মিত্ৰ বা অন্য কণ্ঠশিল্পীয়ে, সেয়া কেতিয়াও কিন্তু গ্ৰহণযোগ্য নহয়। প্ৰতিগৰাকী অসমীয়াক ধিক্কাৰ দিব। অৱশ্যে মৰ্মিতা মিত্ৰই ক্ষমা বিচাৰিছে। মানুহ মাত্ৰেই ভুল, তেওঁ ভুল কৰিছে। আমি আশা কৰোঁ তেওঁ পৰৱৰ্তী বিহু মঞ্চত বা পৰৱৰ্তী যেতিয়াই তেওঁ অনুষ্ঠান নকৰক, জুবিন গাৰ্গৰ গীতৰ শুদ্ধকৈ ব্যৱহাৰ কৰিব, ভালদৰে ব্যৱহাৰ কৰিব। কিন্তু সদ্যহতে প্ৰশ্নটো উত্থাপন হয় ইয়াত যে আমি কিবা এটা কাৰ্য হোৱালৈহে অপেক্ষা কিয় কৰোঁ? কিবা এটা ঘটনা হ'ব লাগিব, তাৰ পিছতহে আমাৰ চকু খোল খায় কিয়? আগতেই সজাগ নহওঁ কিয় আমি? অসমীয়া জাতিটোৰ কাৰণে জুবিন গাৰ্গে কি কৰি থৈ নাই যোৱা, সেইগৰাকী জুবিন গাৰ্গৰ কাৰণে আমি আগতীয়াকৈ চিন্তা কৰিব লাগিব। সিমানকণ ন্যূনতম জ্ঞান থাকিব লাগিব সকলোৰে। এবাৰ ভুল কৰিলোঁ, ক্ষমা বিচাৰিলোঁ, এনেকুৱা জুবিন গাৰ্গৰ লগত কেতিয়াও হ'ব নোৱাৰে। যদি আপোনালোকে জুবিন গাৰ্গৰ গীতক সন্মান দিব নাজানে, জুবিন গাৰ্গৰ গীতক শ্ৰদ্ধা কৰিব নাজানে, তেতিয়াহ'লে জুবিন গাৰ্গৰ গীত ব্যৱহাৰ নকৰিব, জুবিন গাৰ্গৰ গীত মঞ্চত পৰিৱেশন নকৰিব। ইয়াৰ পোনপটীয়াকৈ অসমীয়া জনতাই কৈছে, প্ৰতিগৰাকী অসমীয়াই কৈছে। জুবিন গাৰ্গৰ গীত জুবিন গাৰ্গৰ কণ্ঠৰে শুনিলে সকলোৱে, আৰু যদি ইচ্ছা কৰে সকলোৱে গাওক, আপত্তি কাৰো নাই, কিন্তু শুদ্ধকৈ গাওক। যদি শুদ্ধকৈ গাব নোৱাৰে, শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে, সুৰ সলনি কৰে, এনেকুৱা বেপেৰুৱা কাণ্ড নচলিব অসমত, কোনো অসমীয়াক গ্ৰহণ নকৰে। গতিকে আমি আশা কৰোঁ অসমৰ কণ্ঠশিল্পী সমাজে এই ক্ষেত্ৰত মন দিব, বিহু কমিটিসমূহেও এই ক্ষেত্ৰত মন দিব। যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব, প্ৰতিগৰাকী অসমীয়াই জীয়াই ৰাখিব লাগিব। কেৱল মাত্ৰ কেইটামান লাইক কমেণ্টৰ কাৰণে বা বিহু মঞ্চত হাত তালি পাবৰ কাৰণে জুবিন গাৰ্গৰ গীতৰ ব্যৱহাৰ এয়া নহয়, এয়া অনুচিত। জুবিন গাৰ্গক শ্ৰদ্ধা কৰি আপুনি জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰক। এইটো নহয় যে জুবিন গাৰ্গৰ গীত গালোঁ দৰ্শকে হাত তালি মাৰিব। এয়া কিন্তু প্ৰতিগৰাকী যদি কণ্ঠশিল্পীয়ে তেনেকৈ ভাবিছে তেন্তে ভুল ধাৰণা। জুবিন গাৰ্গক শ্ৰদ্ধা কৰি জুবিন গাৰ্গক ট্ৰিবিউট দিবলৈ গান গাওক, কিন্তু জুবিন গাৰ্গৰ নাম লৈ নিজৰ ষ্টেটাছ বহাম, এয়া কিন্তু কোনেও মানি নলয়। গতিকে আমি আশা কৰোঁ মৰ্মিতা মিত্ৰ বা অন্য যোনেই হওক, সকলোৱে এই ক্ষেত্ৰত মন দিব। বিহু সকলোৰে আৱেগ অনুভূতি, বিহু মঞ্চ সকলোৰে কাৰণে, সকলোৱে ফূৰ্তি কৰক। প্ৰতিগৰাকী অসমীয়ালৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আনহাতে অসমৰ কণ্ঠশিল্পীসকললৈও এটা আহ্বান, যাতে জুবিন গাৰ্গৰ গীত পৰাপক্ষত কমকৈ গাওক, সন্মান জনাই দুই এটা গান গাওক, কিন্তু এনেকৈ নহয়, শ্ৰদ্ধা কৰি শুদ্ধকৈ অন্তৰৰ পৰা গান গাওক। দৰ্শকৰ পৰা হাত তালি যদি গাবলৈ মন আছে বা পাবলৈ আপুনি গীত গাইছে, তেন্তে তেনেকুৱা কণ্ঠশিল্পীক আমাৰ প্ৰয়োজন নাই। আমাক জুবিন গাৰ্গে প্ৰতিগৰাকী অসমীয়াক শিকাই থৈ গৈছে। জুবিন গাৰ্গে
মানুহৰ সংজ্ঞা দি গৈছে, জুবিন গাৰ্গে মানৱতাৰ সংজ্ঞা দি গৈছে। গতিকে অসমীয়াক এনেকৈ যদি আপোনালোকে ভাবিছে পাহৰাই পেলাম সকলো, কিন্তু তেনেকুৱা নহয়। গান গাওক, মঞ্চত উঠি গান গাওক জুবিন গাৰ্গৰ, কিন্তু শুদ্ধকৈ গাওক, সকলোকে আনন্দ দিয়ক। জনতা ৰখি থাকে আপোনালোকৰ কাৰণে, আপোনালোকৰ কণ্ঠ শুনিবলৈয়ে জনতা ৰখি থাকে, ৰাইজ ৰৈ থাকে। কিন্তু যদি আপোনালোকেই ভুল কৰে তেন্তে জনতাৰ কি হ'ব? মঞ্চ এখন আপোনালোকে পালে বুলিয়েই হকে বিহকে কিছুমান কাৰবাৰ কৰিব, সেইবিলাকতো কেতিয়াও নহয়। গতিকে আমি আশা কৰোঁ এয়া পুনৰ নহওক।